वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 পুহ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 8 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 18 পুহ আৰু মৌ 7 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:57 সূৰ্যাস্ত সন্ধ্যা 4:41:53 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, দিনৰ 2:26:18 আজিৰ নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, দিনৰ 4:29:42 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল সিদ্ধি যুগ, ৰাতি 8:23:06 কৰণ হ'ল কৌলৱকৰণ। সিদ্ধি যুগত কোনো শৰণ ভোজন লোৱাৰ কাৰণে অতি শুভ যুগ। গুৰু দীক্ষা আদিৰ ক্ষেত্ৰত শুভ যুগ মনা হয়। সিদ্ধি লাভ, সৰ্বসন্মতি আৰু সুন্দৰী স্ত্ৰীযুক্ত হয় আজিৰ জন্মজাতক, গতিকে শুভ যুগ। যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো শুভই মনা হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে ধনুষ ৰাশিত, আৰু মংগল বহি আছে নিচস্থ হৈ কৰ্কট ৰাশিতেই। শুক্ৰ আৰু শনি আছে কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 4:29:42 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুখিলা যুগ, মৰণত দোষ নাই, যাত্ৰা আজি নাই, ৰিক্তা দোষ। আৰু দিনৰ 2:26:18 যাত্ৰা শুভ, উত্তৰ দক্ষিণে নাই। দিনৰ 4:29:42 যাত্ৰা নাই, নক্ষত্ৰ দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰী মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 2:26:18 যোৱাত আৰু 4:29:42 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, বেচা কিনা বেচা, গ্ৰহ পূজা, শান্তি স্থাপন, দোকান, নাট্যাৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি লাও, আৰু দিনৰ 2:26:18 কলবৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু দিনৰ 2:26:18 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:49:56 পৰা 10:09:56 আৰু কাল ৰাত্ৰি নিশা 3:39:57 পৰা 4:30 এই সময়খিনি আপোনালোকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:42 পৰা 7:34 12:16 পৰা 3:24 আৰু অমৃত যুগ দিনৰ 6:42 আছে ৰাতিপুৱাৰ ভাগত, আৰু 7:34 পৰা 8:17 10:25 পৰা 2:33 আৰু ৰাতি 5:43 পৰা 6:46 8:23 পৰা 3:29 এই অমৃত যুগ। যিকোনো যাত্ৰা, মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি নৱমীৰ একদিষ্ট সন্দীপন, দশমীৰ সন্দীপন। আল্লিবাৰী সত্ৰত যজ্ঞনাৰায়ণ গোস্বামী আৰু তেজপুৰৰ ভৈৰৱপদ মৌজাদাৰ প্ৰফুল্ল চন্দ্ৰ শৰ্মা তিৰুভাৱ তিথি। পুৰাতত্ত্ববিদ কনক লাল বৰুৱা আৰু বড়ো ভাষাতত্ত্ববিদ প্ৰমোদ চন্দ্ৰ ব্ৰহ্মৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ কৰ্মলাভ, বৃষ সম্পত্তি লাভ, মিথুন পদপ্ৰাপ্তি, কৰ্কট বন্ধুৰ দ্বাৰা ক্ষতি, সিংহ আশা ভংগ, কন্যা কৰ্মৰ পৰিৱৰ্তন, তুলা ব্যয় বৃদ্ধি, নানা ক্ষতি, বৃশ্চিক হঠাৎ আঘাতৰ ভয়, ধনু বন্ধু বিৰোধৰ ভয়,
মকৰ ব্যৱসায়ত ক্ষতি, কুম্ভ ভ্ৰমণ যোগ, মীন ব্যৱসায়ত বৃদ্ধি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।